আজি মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰা অসমীয়াৰ সংজ্ঞা বিষয়ক লৈ ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা বিবৃতি মতে অসমীয়াৰ সংজ্ঞা 4টা তেখেতে নিৰ্ধাৰণ কৰিছে। তেখেতে কৈছে সাধাৰণ অসমীয়া হ'ল যিসকল অসমত জন্মগ্ৰহণ কৰিছে আৰু অসমত অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে তেওঁলোক সাধাৰণ অসমীয়া। আৰু কৈছে যে আচল মতে 1971 চনৰ 25 মাৰ্চৰ আগত অসমত থকা সকল অসমীয়া। আকৌ কৈছে যে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন মতে 1951 চনৰ জন্মগ্ৰহণ কৰা সকল অসমীয়া। আকৌ কৈছে যে তেওঁলোক গাঁৱৰ অসমীয়া, গাঁৱত যদি যিসকল 1951 চনৰ পৰা গাঁও অঞ্চলত আছে তেওঁলোক গাঁও অঞ্চলৰ অসমীয়া, কিন্তু পৌৰসভাত থাকিলে 1951 চনৰ জন্মগ্ৰহণ কৰা লোকো অসমীয়া নহয়। আৰু কৈছে বৰাক উপত্যকাৰ কাৰণে 1951 চনৰ কথাটো নাই, সেইটো এই সংজ্ঞাৰ বাহিৰত। এনেকৈ চাব গ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ সংজ্ঞা 4টা নিৰ্ধাৰণ কৰিছে। হয়তো পৃথিৱীৰ কোনো দেশত কোনো জাতিৰ এনে ধৰণৰ উদ্ভট সংজ্ঞা নাই যে এটা জাতি নিৰ্ধাৰণ কৰাৰ কাৰণে 4টা সংজ্ঞা। একমাত্ৰ ভাৰতৰ অসম ৰাজ্য এনেকুৱা এখন ৰাজ্য য'ৰ মুখ্যমন্ত্ৰীয়ে এটা জাতিক ডিফাইন কৰিবলৈ 4টা সংজ্ঞা নিৰ্ধাৰণ কৰিছে। এতিয়া তেখেতে কোৱা মতে 1971 চনৰ 25 মাৰ্চৰ আগত থকাখিনি অসমীয়া, এইটো অসম চুক্তিৰ 5 নং দফা অনুসৰি তেওঁলোক অসমীয়া। আৰু তেখেতে কৈ আছে 6 নং দফা অনুসৰি 51 চনৰ সকলো অসমীয়া। এতিয়া 6 নং দফাত কিন্তু কোনো চন তাৰিখ উল্লেখ নাই। তাত অসমীয়াৰ কাৰণে নিজৰ ভাষা, তেওঁলোকৰ সংস্কৃতি আৰু এইবিলাক সংৰক্ষণৰ কথা কোৱা হৈছে। আচ্ছা, ঠিক আছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা মতে ধৰি লওঁ যে অসম চুক্তিৰ 5 নং দফা অনুসৰি 71 চনৰ আগত থকা সকলো অসমীয়া, 6 নং দফা অনুসৰি 51ৰ আগত থকা সকলো অসমীয়া। আকৌ কৈ আছে গাঁৱৰ কাৰণে মাত্ৰ 51ৰ লোকসকল অসমীয়া, চহৰৰ কাৰণে নহয়। চহৰৰ কাৰণে কিমান চনৰ অসমীয়া সেইটো তেখেতে উল্লেখ নকৰিলে। আকৌ বৰাক উপত্যকা ইয়াৰ কাৰণে প্ৰযোজ্য নহয়। বৰাক উপত্যকাৰ কাৰণে কোন চনৰ অসমীয়া, নে বৰাক উপত্যকাৰ লোকসকল অসমীয়া নহয়, তেওঁলোকক অসমীয়া বুলিবই নোৱাৰি, অসমীয়াৰ সংজ্ঞাৰ পৰা আঁতৰত ৰাখিব লাগে নেকি? যদি বৰাক উপত্যকা অসমত হয়, অসমৰ অংগ যদি হয় আৰু বৰাক উপত্যকাৰ লোকসকল তেনেহ'লে অসমীয়া কিয় নহ'ব? আৰু তেওঁলোক কোন সংজ্ঞা অনুসৰি অসমীয়া হ'ব? এই নাভূত নাশ্ৰুত কথাবিলাক অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ পেলাই নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিছে। এতিয়া যদি অসমৰ কোনো লোকে ভাৰতৰ অন্য ৰাজ্যত যায় বা দিল্লীত যোৱাৰ পিছত যদি কয় আপুনি কোন বা আপুনি ক'ৰ পৰা আহিছে, তেওঁ তেতিয়া ক'ব লাগিব মই অসমৰ চহৰ অঞ্চলৰ অসমীয়া, নহ'লে মই অসমৰ গাঁও অঞ্চলৰ অসমীয়া। গাঁৱৰ অসমীয়া, চহৰৰ অসমীয়া নহয়। তাৰমানে গাঁৱত তেওঁ বা তেওঁৰ পূৰ্বপুৰুষ 51ৰ আগৰ পৰা আছে, গতিকে তেওঁ গাঁৱৰ অসমীয়া। চহৰত তেওঁ যদিও 51ৰ আগত তেওঁলোকৰ পৰিয়াল ধৰি লওক চহৰত আহি গ'ল, চহৰত আছে, কিন্তু তেওঁলোক অসমীয়া নহয়। গতিকে সেই একেটা পৰিয়াল যিসকল 51ৰ আগত গাঁৱত আছে তেওঁলোক গাঁৱৰ অসমীয়া, কিন্তু চহৰত আহি গ'ল, চহৰত অহাৰ কাৰণে 51ৰ আগত থাকিলেও তেওঁলোক অসমীয়া নহয়। গতিকে সেই লোকসকলে ভাৰতৰ অন্যান্য ৰাজ্যত গ'লে ক'ব লাগিব আমি অসমৰ গাঁৱৰ অসমীয়া, কিন্তু অসমৰ চহৰৰ অসমীয়া নহয়। মানে এনেধৰণৰ সংজ্ঞাবিলাক দি পেলাই মুখ্যমন্ত্ৰীয়ে কি এটা বেবেৰিবাং মানে এটা সূত্ৰ দাঙি ধৰিলে আৰু নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিলে আমি বুজি নাপাওঁ তেওঁলোকে কি কৰিব বিচাৰিছে, অসমখনক কলৈ লৈ যাব বিচাৰিছে। এই কথাবিলাক অলপ স্পষ্ট কৰি দিলে ভাল হয়। কাৰণ এতিয়া এই 4টা 5টা সংজ্ঞা যে এটা জাতিৰ দিছে, এতিয়া কোন অসমীয়াই বাহিৰত গৈ কি পৰিচয় দিব? এই ধৰণৰ কেৱল নিৰ্বাচনত ভোট পোৱাৰ কাৰণে ভোট বেংকৰ ৰাজনীতি কৰিবলৈ এনেধৰণৰ নাভূত নাশ্ৰুত কথা কোৱাতকেই অসমত তেখেতে কৈছিল যিসকলে অসমক ভাল পায়, অসমত জন্মগ্ৰহণ কৰিছে, অসমক হাড়ে হিমজুৱে ভাল পোৱা, অসমীয়া ভাষা গ্ৰহণ কৰা লোকসকল যিসকল অসম চুক্তিৰ অনুসৰি অসমৰ নাগৰিক হয়, তেওঁলোক অসমীয়া। আৰু সকলোৱে আমি একেলগে অসমীয়া জাতি গঠন কৰোঁ, জাতিটোক আগুৱাই লৈ যাওঁ। এনেধৰণৰ এটা কথা মুখ্যমন্ত্ৰীয়ে কওক, যাতে অসমীয়া জাতিক আৰু বিভাজন নকৰি, জাতিটোক আৰু থানবান নকৰি হিন্দুত্ববাদীসকলৰ
শ্ৰুতলিপিত অসমীয়া জাতিটোক থানবান কৰি ইয়াত গেৰুৱা হিন্দুত্ববাদ জাপি দিয়াৰ যিটো ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীয়ে ৰচিছে, এইবিলাক বাদ দি কওক যে আমি যিসকল অসম চুক্তি অনুসৰি অসমীয়া, আমি সকলোৱে অসমক সন্মিলিতভাৱে আগুৱাই লৈ যাওঁ, অসমীয়া জাতিটোক আমি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰোঁ, এনেকুৱা এটা কথা কৈ অসমীয়া জাতিটোক ৰক্ষা কৰক আৰু আপোনালোকে জাতিটোক ধ্বংস নকৰিব, এইটো অনুৰোধ জনালোঁ। ধন্যবাদ।